নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে পাব একেৰাহে 3 দিনৰ বিশেষ ছুটি। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আজি এই নিৰ্দেশনাখন প্ৰকাশ কৰিছে। হয় ছাৰ বাইদেউসকল, এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে যোৰহাটত অনুষ্ঠিত হ'বলগীয়া শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনত প্ৰতিনিধি হিচাপে অংশ ল'বলগীয়া চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 6, 7 আৰু 8 ফেব্ৰুৱাৰীত বিশেষ কেজুৱেল লিভ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আজি এই নিৰ্দেশনাখন জাৰি কৰিছে। অৱশ্যে পঞ্চায়ত ইলেকশ্যনৰ কামত নিয়োজিত চৰকাৰী কৰ্মচাৰীসকলে এই সুবিধা নাপাব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো যোৰহাটত অনুষ্ঠিত হ'বলগীয়া শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনত প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া চৰকাৰী কৰ্মচাৰীসকলে অহা 6 ফেব্ৰুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে 3 দিনৰ বিশেষ ছুটি লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।